এপিএসসি কেলেংকাৰীৰ আন এজন অভিযুক্তই জামিন পাবলৈ সক্ষম হৈছে। তেওঁ হৈছে সুকন্যা দাস। ইয়াৰ পূৰ্বে এপিএসসিৰ পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই জামিন পাবলৈ সক্ষম হৈছিল আৰু এই দুয়োটা জামিন পাবলৈ সক্ষম হৈছে মূলতঃ এছআইটিৰ ভুলৰ কাৰণে। নন্দবাবু সিনহা যিজন পৰীক্ষা নিয়ন্ত্ৰক ৰাকেশ পালৰ যি কেলেংকাৰীৰ এজন অন্যতম তেওঁৰ সহস্বৰূপ, তেখেতেও জামিন পাবলৈ সক্ষম হৈছে। তেখেতে ৪৫,০০০ পৰীক্ষাৰ বহি পুৰি চাই কৰিছিলে। সুকন্যা দাস তেখেতে জামিন পাবলৈ সক্ষম হ'ল শেহতীয়াভাৱে। মূল কাৰণটো হৈছে যে এওঁলোকক ৰাজসাক্ষী হিচাপে ধৰি ৰৈছিলে আৰু ৰাজসাক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ হ'লে আগতীয়াকৈ কোৰ্টৰ অনুমতি লাগে, কিন্তু এছআইটিয়ে কোৰ্টৰ অনুমতি নলোৱাকৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ কাৰণে তেওঁলোকে জামিন পাবলৈ সক্ষম হৈছে। আমি অনুভৱ কৰিছোঁ এই গোটেই প্ৰক্ৰিয়াটো এটা পৰিকল্পিত এটা প্ৰচেছ বুলি আমি অনুভৱ কৰিছোঁ, কাৰণ এছআইটি গঠন হৈছে মুন্না প্ৰসাদ গুপ্তাৰ দৰে এজন অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, প্ৰতীক থুবেৰ দৰে অভিজ্ঞ আইপিএছ অফিচাৰৰ দ্বাৰা গঠিত। গতিকে এনেকুৱা এজন অভিজ্ঞ ব্যক্তি থকাৰ পিছতো তেওঁলোকে এই ধৰণৰ ভুলবিলাক কৰিছে। গতিকে আমাৰ এইটো সন্দেহ হৈছে আৰু গোটেই প্ৰক্ৰিয়াটো এখন যে নাটক চলিছে, এই তদন্তৰ নাটক আৰু তদন্তৰ নাটকৰ মাজেৰে দোষীসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে। আমি দেখিছিলোঁ যেতিয়া সুৰজিত সিং পানেছাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে, সেই সময়ত তেখেতৰ টীমে একেদিনাই ২০-৩০ জন বিষয়াক কেনেকৈ আনি জেৰা কৰিছিলে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিলে। কিন্তু এই এছআইটিয়ে আজি ৪ মাহ পাৰ হৈ গ'ল, তেওঁলোকে এদিনত ২-৩ জন বিষয়াক মাতি তেওঁলোকে জেৰা কৰিছে, চাহ তামোল খাই যাবলৈ এৰি দিছে। আৰু যিকেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থা গ্ৰহণৰ মূল ভিত্তিটো হৈছে সুৰজিত সিং পানছাৰেৰ নেতৃত্বত যিটো তেওঁলোকে কেছ ৰেজিষ্টাৰ কৰিছিলে, সেই কেছৰ ভিত্তিত তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিছে, অথবা বিকে শৰ্মা আয়োগে যি প্ৰতিবেদন যি অভিযোগনামা প্ৰস্তুত কৰিছিলে তাৰ ভিত্তিত তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেতিয়াহ'লে আমাৰ ডাঙৰ প্ৰশ্নটো হৈছে যে ইমান দিনে ৪ মাহে এছআইটিয়ে কি কৰিলে? কাৰণ এছআইটিৰ প্ৰয়োজন আছিলে অধিক অধ্যয়ন কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, কিন্তু আজিলৈকে বহুকেইজন বিষয়াই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এমাহ পিছত তেওঁলোকৰ কাৰ্যকাল শেষ হ'ব। তেনে অৱস্থাত আজি ৪ মাহ পাৰ হৈ গ'ল, তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে, তদন্ত কৰিব নোৱাৰিলে। গতিকে গোটেই প্ৰক্ৰিয়াটোৰ মাজত এটা কথাই প্ৰমাণিত হৈছে যে সমগ্ৰ তদন্তৰ নামত, দীঘলীয়া তদন্তৰ নামত এছআইটিয়ে, আৰু এই এছআইটি আমাৰ এতিয়া অনুভৱ হৈছে, আজি অসমৰ সচেতন মানুহে সন্দেহ কৰিবলৈ লৈছে, যুৱ সমাজে সন্দেহ কৰিবলৈ লৈছে যে এছআইটিৰ যি তদন্ত চলিছে, এই তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলিছে আৰু প্ৰথমৰ পৰাই মুখ্যমন্ত্ৰীয়ে দোষীসকলৰ শ্ৰেণী বিভাজন কৰি এছআইটি গঠন কৰি এই গোটেই প্ৰক্ৰিয়াটোক তেওঁলোকে লেহেমীয়া কৰিব বিচাৰিছে আৰু দোষীসকলক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে। গতিকে এইটো এটা ভয়ংকৰ কথা, কাৰণ এই এপিএছচি কেলেংকাৰী অসমৰ মেধাসম্পন্ন যুৱক যুৱতীক আশাহত কৰিছিলে, বঞ্চিত কৰিছিলে। একাংশ অনুপযুক্ত অলগদ্ধ ব্যক্তিক তেওঁলোকে এপিএছচি বিষয়া হিচাপে চিলেকশ্যন কৰিছিলে। গতিকে এনে এটা প্ৰেক্ষাপটত স্বচ্ছ আৰু নিকা প্ৰশাসনৰ প্ৰতিশ্ৰুতি দিয়াই চৰকাৰখনে এছআইটিৰ মাজেৰে অসমৰ যুৱ সমাজক পুনৰ প্ৰবঞ্চনা কৰিব ওলাইছে আৰু গোটেই যিটো দুৰ্নীতি প্ৰক্ৰিয়াক তেওঁলোকে ৰক্ষণাবেক্ষণ দি অসমত এক ধৰণৰ অন্য এক নদীৰ সৃষ্টি কৰিব বিচাৰিছে। আমি এই প্ৰক্ৰিয়া প্ৰতিবাদ জনাইছোঁ আৰু প্ৰতীক থুবেৰ নেতৃত্বত এছআইটিয়ে যি কাম কৰিছে, যি এখন নাটক আৰম্ভ কৰিছে, এই নাটক বন্ধ কৰি প্ৰকৃতাৰ্থত এপিএছচি কেলেংকাৰীৰ অভিযুক্তসকলৰ বিৰুদ্ধে তদন্ত কৰি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰাক আমি দাবী উত্থাপন কৰিছোঁ। আমি DYFI এই কথাখিনি স্পষ্টভাৱে উত্থাপন কৰিব বিচাৰিছোঁ আৰু এছআইটিয়ে যাতে সঠিক ৰূপত কাম কৰে তাৰ দাবী উত্থাপনটো কৰিছোঁ।